গহপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ বিশেষ পদক্ষেপ 50 জন ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পঢ়ুৱাৰ দায়িত্ব ল'ব শংকৰদেৱ শিশু নিকেতনে। আৰ্থিকভাৱে দুৰ্বল কিন্তু মেধাসম্পন্ন 50 জন ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাৰ দায়িত্ব ল'ব আৱাসিক বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতনে। গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনে প্ৰতি বছৰে আৰ্থিকভাৱে দুৰ্বল 200ৰো অধিক ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সুবিধা কৰি সুন্দৰ নিদৰ্শন দেখুৱাইছে। উল্লেখ্য যে চন্দ্ৰপল পাটগিৰিয়ে এই বিদ্যালয়ত বিনামূলীয়াকৈ অধ্যয়ন কৰি বৰ্তমান ভুৱনেশ্বৰৰ এইমছত অধ্যয়ন কৰি আছে। আজি আমি শৈলজা সংকল্প ট্ৰাষ্টৰ ফালৰ পৰা এটা বিশেষ ঘোষণা আমি আগবঢ়াব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী কালি ৰিজাল্ট দিছে, ভাল ফলাফল দেখুৱাইছে, আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে অহা 23 এপ্ৰিলত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত এটা স্কলাৰশ্বিপ টেষ্ট হ'ব। যিটো স্কলাৰশ্বিপ টেষ্টত তেওঁলোকে সম্পূৰ্ণ 2টা বছৰ বিনামূলীয়াকৈ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত অধ্যয়ন কৰিব পাৰিব। আৰু সেই 50টা ছিট শৈলজা সংকল্প ট্ৰাষ্টে এই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ জৰিয়তে অধ্যয়ন কৰাব বিচাৰিব ছাত্ৰ ছাত্ৰীসকলক। যে 50টা ছিটৰ কাৰণে আমাৰ পৰীক্ষা হ'ব অহা 23 এপ্ৰিলত। আৰু যিসকল BPL কেটেগৰীৰ আৰু আৰ্থিকভাৱে তেওঁলোক দুৰ্বল আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, তেওঁলোকে আমাৰ এই এণ্ট্ৰেঞ্চটোত পাছ কৰিব লাগিব। গতিকে আমি পাৰ্চেণ্টেজ ৱাইজত সেই ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত পঢ়িবলৈ সুবিধা কৰি দিম। গতিকে 50টা ছিটৰ কাৰণে আমি যিটো এনাউন্সমেণ্ট কৰিবলৈ গৈছোঁ যে 23 তাৰিখে যিটো স্কলাৰশ্বিপ টেষ্ট হ'ব, গতিকে সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে যাতে তেওঁলোকৰ সন্তানসকলক লৈ সপোন দেখিব পাৰে, সেই প্ৰয়াস কৰিছে শৈলজা সংকল্প ট্ৰাষ্টে।